সভাপতি মহোদয় আদৰণি জনাইছে আৰু আমি ইতিমধ্যে মুকুল শৰ্মাদেৱে বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰিছে আৰু তাৰ পাছতেই উৎসৱ সমিতিৰ সভাপতি মহোদয়ে আমি সভাপতি প্ৰদান কৰোৱা প্ৰমুখ্যকে ইয়াত উপস্থিত প্ৰমুখ বান্ধৱকে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। পাত্ৰজিৎ বৰুৱা আমাৰ প্ৰদীপ বৰুৱা ভৱিষ্যতে তেওঁলোকে আগবঢ়াইছে তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কিছু সময়ৰ পিছতে মুক্তি সংস্থাৰ সন্মানীয় সম্পাদক মহোদয়ে এইখনৰ শুভাৰম্ভ কৰিব যে এইটো প্ৰত্যেক বছৰ উন্নত হৈ গৈ থাকক গোটেই অসমীয়া আমাৰ বিশ্বনাথ চাৰিআলিত এই ৰাস উৎসাহ যোগাই আহিছে আৰু এইবাৰো আহিছে আৰু এইবাৰো যথেষ্টখিনি প্ৰচাৰ কৰিছে তাৰ বাবে বিশ্বনাথৰ সমূহ সাংবাদিকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে মই আপুনি যিটো প্ৰশ্ন কৰিছে জুবিন গাৰ্গৰ বিষয়টো আচলতে জুবিন গাৰ্গ আমাক যেতিয়া ৰূপালী জয়ন্তী বৰ্ষত আহিছিলে তেখেতে আমি অনুৰোধ জনাইছিলোঁ আপোনালোকো নিশ্চয় আছিল তেতিয়া বিশ্বনাথৰ বাবে কি কৰিব সাংবাদিক বন্ধুসকলৰ প্ৰশ্ন আছিলে সেই সময়ত পৰ্যটনৰ কাৰণে কি কৰিব জুবিন গাৰ্গ ডাঙৰীয়াই কৈছিলে মই আকৌ বিশ্বনাথলৈ আহিম মই ৰাস চাম বিশ্বনাথৰ আৰু আমি সৌভাগ্যৱান জুবিন গাৰ্গে এইবাৰ আমাক সঁহাৰি দিছে যে ৰাসলৈ অহাৰ তেখেতে 16 তাৰিখে আমাৰ ইয়াতে পাবহি 16 তাৰিখে আমাৰ লগত থাকি তেখেতে ৰাস চাব আচলতে তেখেত অতিথি হিচাপে আহিব আৰু তেখেতে আমাক সংগ দিব ৰাসত আৰু আমাক আচলতে মনোবল বৃদ্ধি কৰিবলৈ তেখেত আহিব আৰু আমি আশা কৰিম যে আমাৰ ৰাসৰ মাধ্যমেৰে যিটো পৰ্যটনৰ আমাৰ কথা চিন্তা চৰ্চা চলি আছে সেই চিন্তা চৰ্চাক আগুৱাই লৈ যাবৰ বাবে আমি যিখিনি অনুৰোধ কৰিছিলোঁ সেইখিনি খাকাৰ দিবলৈ তেখেত আহিব আচলতে আমাৰ বহুতে কৈ থাকে যে আমাৰ শিল্পীসকলক ইয়াতে আমন্ত্ৰণ জনাব বাহিৰৰ শিল্পীসকলক আমন্ত্ৰণ জনোৱাত বহুতে অলপ আপত্তি কৰে কিন্তু আচলতে সেইটো কথা নহয় আমাৰ 95% আমাৰ থলুৱা শিল্পী আমাৰ থাকে তাৰ মাজতে জুবিন গাৰ্গৰ দৰে শিল্পীসকল যদি আমাৰ ইয়ালৈ আহে যেনেদৰে নলবাৰী আমাৰ মাজুলীলৈ বিভিন্ন শিল্পী যায় ডাঙৰ শিল্পী যায় তেওঁলোকৰ আগমনে সেই অঞ্চলটোক আগুৱাই লৈ গৈ আছে নলবাৰীলৈ অসমৰ বাহিৰৰ শিল্পীও আহিবলৈ লৈছে গতিকে আমি ভাবিছোঁ যে আমাৰ বিশ্বনাথ ৰাসখন আমাৰ এটা চুকতে সীমাবদ্ধ আমি ৰাখিব আচলতে বিচৰা নাই আমি বিশ্বনাথৰ ৰাসখন আগুৱাই লৈ যাব বিচাৰিছোঁ আমাৰ বিশ্বনাথৰ ৰাসখন যাতে সকলোৱে আদৰি লয় আৰু এই বিশ্বনাথ ৰাস মহোৎসৱ বুলি ক'লে যাতে আমাৰ এটা ৰাসৰ গোটেই মই অকল বিশ্বনাথ এইখন ৰাসেই বুলি কোৱা নাই যি আমাৰ ৰাস আছে এই গোটেই ৰাসখিনিয়ে যাতে এটা সুন্দৰ পৰিৱেশৰ মাজত ৰাস উদযাপন কৰা এই গোটেই ৰাসখিনি চাবলৈ যাতে বাহিৰৰ পৰা মানুহ আহে আমাৰ ইয়াৰ থলুৱা মানুহখিনিয়ে চাই গুচি গ'ল কিবা এটা কিনি লৈ গুচি গ'ল তাততো আমাৰ কোনো প্ৰফিট নহ'ব গতিকে আমাৰ ইয়ালৈ আহিব লাগিব বাহিৰৰ মানুহ সেইটোতহে আচলতে আমি গুৰুত্ব দিব লাগিব আৰু তাৰ কাৰণে আচলতে আমি শিল্পীসকলক আমি আমন্ত্ৰণ জনাওঁ এইবাৰো আমি আমন্ত্ৰণ জনাইছোঁ ঋষা ভট্টাচাৰ্য আহিব তেখেতে আমাৰ 16 তাৰিখে আমাৰ যি কাৰ্যসূচী আছে 16 তাৰিখৰ কাৰ্যসূচীত তেখেতে আমাক সহায় সহযোগ আগবঢ়াব তেখেতে চৰিত্ৰত অভিনয় কৰিব গতিকে আমি আৰু আমাৰ আহিব অলংকিতা আৰু বহুকেইগৰাকী আহিব গতিকে সকলো কাৰ্যসূচী থাকিব আজি এঞ্জেলা চাংমাই আহিব গতিকে সকলো ৰাইজৰ মই আচলতে উপস্থিতি মই আন্তৰিকতাৰে কামনা লাষ্ট টাইম যেতিয়া জুবিন গাৰ্গ আহিছিলে খুব কম সময় তেওঁ উপস্থিত থাকি গুচি গতিকে এইবাৰো তেনেকৈ হ'ব নে জুবিন গাৰ্গৰ আমি কিমান সময় থাকিব কৈ দিব নোৱাৰোঁ সকলোৱে জানে জুবিন গাৰ্গ কিমান সময় থাকিব কৈ দিয়াটো ইমান সময়ত আহিব কৈ দিয়াটো অলপ দিগদাৰ হৈছে আপোনালোকে বিভিন্ন স্তৰত দেখি আছে গতিকে আমি সেইটো একেবাৰে ইমান সময় পাই ইমান সময় থাকিব তেখেতে আমাক নিশ্চিত দিছে যে মই চাম ৰাস চাম থাকিম অলপ গতিকে তেওঁ নিশ্চয় অলপ সময় থাকিব আৰু যিহেতু তেওঁ সদিচ্ছা প্ৰকাশ কৰিছে আমাৰ বিশ্বনাথলৈ এটা সঁহাৰি জনাইছে নিশ্চয় তেখেত আমাৰ লগত থাকিব আৰু আমাৰ ৰাস চাগে চাব আৰু চোৱাটো আমি সকলোৱে বিচাৰোঁ নহয় জানো গতিকে আমাৰ সাংবাদিক বন্ধুসকলেও নিশ্চয় তেওঁলোকক আমি লগ কৰাই দিম আৰু কথা ক'ব আৰু বিশ্বনাথৰ হৈ পেলাই তেওঁ প্ৰমোট কৰিব লাগে ভাল হয় মই সকলো ৰাসলৈ আচলতে বিশ্বনাথক মই আপোনালোকৰ জৰিয়তে শুভেচ্ছা জনাইছোঁ যিসকল ৰাসে সুন্দৰভাৱে ৰাস আয়োজন কৰিছে আজি কাইলৈৰ পৰা আমাৰ পূৰ্ণিমা আৰম্ভ হ'ব আজিৰ পৰাই কাৰ্যসূচী আৰম্ভ হৈছে বিশ্বনাথত যিমান ৰাস হৈছে মই সকলো ৰাস উৎসৱলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে সকলো ৰাস ভাল হয় মই ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ।